আজি ৰাতিপুৱা পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া এতিয়া মই ভাত বনাই আছোঁ। কুকাৰত দাইলখিনি সিজাই পেলাই ইয়াত থৈ ল'লোঁ আৰু এইফালে ভাত পাতি থৈছোঁ। ভাতখিনি উতলি আছে আৰু কেৰাহীত এতিয়া অকণমান তেল দিছোঁ আৰু লগতে কেইটামান মেথিগুটি ফুটাই পেলাই এয়া দাইলখিনি তেল মাৰি দিছোঁ। মই পিছে দাইলত হালধি দিয়া নাই দেই, সেইকাৰণে কালাৰটো অলপ বেয়া হৈছে। মানে কুকাৰত হালধি দিলে কুকাৰটো ইমান লেতেৰা হৈ যায়, সেইকাৰণে মই হালধিটো মানে পিছত দিওঁ। এয়া হালধি দিয়াৰ পিছতে দাইলখিনি উতল আহিলে তাত নেমু চেপি দিম, হৈ যাব আৰু আজি বিশেষ একো নবনাওঁ। ভাত, মচুৰ দাইল আৰু তাতে কচুকুটি দিছোঁ আৰু পটল কাটি থৈছোঁ, সেয়া ফ্ৰাই কৰিম। সেয়াই হ'ব আজিলৈ আৰু। এইফালে আকৌ মোৰ ভাতখিনিও মানে সিজিলে, সেয়া মাৰখিনি কাটি ল'লোঁ। সেয়া এতিয়া মই ভাতৰ মাৰখিনি কাঢ়ি ল'লোঁ। আনফালে আকৌ মই দাইলত টেঙা দিবলৈ থাকিয়ে গৈছিল। বাৰীৰ পৰা নেমু এটা ছিঙি আনিলোঁ আৰু এতিয়া এয়া দাইলত টেঙা দি দিলোঁ। তাৰপিছতে এতিয়া দাইলখিনি নমাই পেলাই কেৰাহীখন ধুই লৈ আকৌ এয়া পটল কাটি থৈছিলোঁ নিমখ হালধি সানি। এয়া এতিয়া পটলখিনিও ফ্ৰাই কৰি ল'লোঁ। ইফালে ভাত হৈ গ'ল, মানুহজনক খুৱাই পঠিয়ালোঁ আৰু মই ভাবিলোঁ একাপ চাহ খাই লওঁ। মোৰ কাৰণে এয়া একাপ গাখীৰ চাহ বনাইছোঁ আৰু দুখন আপেল কাটি লৈছোঁ। এয়া চাহ একাপ ৰুমলৈকে লৈ আহিছোঁ। এতিয়া বহি পেলাই ধুনীয়াকৈ মোৰ চাহকাপ খালেহে মনটো ভাল লাগে। মানে ৰাতিপুৱা মোক একাপ গাখীৰ চাহ লাগেই। এয়া এতিয়া ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱাতে নহয় বাৰু, অলপ দেৰিকৈ খাওঁ মই গাখীৰ চাহকাপ। ৰাতিপুৱা এবাৰ লাল চাহ খাওঁ। এয়া এতিয়া চাহকাপ মই খাই লওঁ দেই। আজিলৈ ভিডিঅ'টো এয়াই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।